মুন্না কিচেনৰ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো কুশলে আছে। আজি বহু দিনৰ পিছত এটা নতুন ৰেচিপি ভিডিঅ' লৈ পেলাই আহিছোঁ। বহুদিনকৈ তেনেকৈ ৰেচিপি ভিডিঅ' বনোৱা হোৱাই নাছিলে। লাই গাহৰি আপোনালোকে হয়তো বহুতেই খাইছে, কিন্তু লাই চিকেন বাৰু কোনে কোনে খাইছে। যিসকলে খোৱা নাই মই দিয়া পদ্ধতিৰে এবাৰ এনেকৈ বনাই চাবচোন। আচলতে আজি এই ভিডিঅ'টো বনাইছোঁ মোৰ ভাগিন এটা আদিয়ে বহুত দিনৰ পৰা কৈ আছিলে চিকেনৰ ৰেচিপি ভিডিঅ' দিব লাগে, আৰু আজি একদম সহজ ৰেচিপি এটা লৈ আহিছোঁ। প্ৰথমতে মই মাংসখিনি খুব ধুনীয়াকৈ ধুই ল'লোঁ। ইয়াত হালধি দিলোঁ, সোৱাদ অনুসৰি দি দিছোঁ অকণমান নিমখ, দুটা মজলীয়া আকাৰৰ পিঁয়াজ সৰু সৰুকৈ কাটি পেলাই ইয়াতে দি দিছোঁ, জিৰা ধনিয়া আৰু জালুকৰ পেষ্ট 1 চামুচ, আদা নহৰু খুন্দি লোৱা 1 চামুচ, অকণমান মিঠাতেলো ইয়াতে দি দিছোঁ, আৰু এইখিনি এতিয়া মই খুব ভালদৰে সানি ল'ম। এনেকৈ সানি ল'লে খাবলৈও বহুত বেছি সোৱাদ হয় আৰু মাংসৰ ভিতৰত মছলাখিনিও সোমাই যায়, আৰু 10 মিনিট এনেকৈ ঢাকনিখন দি থ'ম। ব'লক তেন্তে এতিয়া মাংসখিনি বনাবলৈ আৰম্ভ কৰোঁ। গেছৰ ওপৰত কেৰাহী এখন পাতি দিছোঁ, আৰু তেলখিনি গৰম হোৱাৰ পাছত গোটা লং, ইলাচি, ডালচেনি দি সানি থোৱা মাংসখিনিও ইয়াতে দি দিলোঁ, আৰু এইখিনি এতিয়া খুব ভালদৰে লৰাই দিছোঁ। ইয়াত মই জলকীয়াৰ গুড়ি বা গুড়ি মছলা একেবাৰে ব্যৱহাৰ কৰা নাই। কিছু সময়ৰ পাছত ঢাকনিখন গুচাই পেলাই দেখিলোঁ যে মাংসই পানী এৰিবলৈ আৰম্ভ কৰিছে। এইখিনি সময়তে কাটি থোৱা পিঁয়াজ, জিৰা ধনিয়াৰ পেষ্ট আধা চামুচ আৰু খুন্দি লোৱা আদা নহৰু আধা চামুচ দি দিলোঁ। আপোনালোকে বাৰু আধা ভজা মাংসত এনেকৈ কোনে পিঁয়াজ বা আদা নহৰু মছলা দিয়ে কমেণ্ট কৰি পেলাই জনাবচোন। মই কিন্তু এনেকৈ আগৰে পৰাই দি আহিছোঁ, আৰু খাবলৈ বহুত বেছি সোৱাদ হয়। তাৰপাছত মাংসৰ ঢাকনি লগাই এতিয়া মই আহিলোঁ আকৌ আমাৰ শাকনি বাৰীখনলৈকে। এয়া দেখিছেনে লাই শাকবোৰ ইমান ধুনীয়াকৈ হৈ আছে। লাই শাকৰ গোন্ধটো নাকত একেবাৰে ধৰি গৈছে। কেইটামান লাই শাক লৈ ল'লোঁ, আৰু ব'লক তেন্তে এতিয়া মাংসখন আকৌ চাবলৈ যাওঁ। আৰু এই ঢাকনিখন গুচাই পেলাই দেখিছোঁ যে মাংসই পানী শুকাই একেবাৰে তেল বিৰিঙি ওলাবলৈ আৰম্ভ কৰিছে। ভালদৰে খুব ধুনীয়াকৈ লৰাই দিছোঁ, আৰু কালাৰটো লাহে লাহে সলনি হ'বলৈ আৰম্ভ কৰিছে। আৰু এইখিনি সময়তে লাই পাতখিনি ভালদৰে ধুই পেলাই দুডোখৰ কৰি পেলাই ইয়াতে দি দিলোঁ। আকৌ এইখিনি খুব ভালদৰে লৰাই দিছোঁ। এতিয়া আৰু মই ঢাকনি ব্যৱহাৰ নকৰোঁ, এইখিনি এনেকৈ লৰাই থাকিম। লাই গাহৰি হয়তো আপোনালোকে বহুতেই খাইছে। যিসকলে লাই গাহৰি খোৱা নাই বা যিসকলে গাহৰি মাংস নাখায় তেওঁলোকে এনেকৈ এবাৰ লাই চিকেন বনাই খাই চাব পাৰে। কম মছলা কম তেলত খুব ধুনীয়া হয় খাবলৈ। যিসকলে খাইছে নিশ্চয় গম পাব, আৰু যিসকলে কেতিয়াও খোৱা নাই এবাৰ মই দিয়া পদ্ধতিৰে বনাই খাই চাব পাৰে। সকলোৰে বনোৱাৰ পদ্ধতিবোৰ অলপ বেলেগ বেলেগ হয়। আৰু এয়া দেখিছেনে কথা পাতি থাকোঁতে লাই চিকেনখিনি হৈয়ে গ'ল। এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিলোঁ, আৰু ঘৰতে কেঁচা ধনিয়া পাত অকণমান ইয়াতে দি দিলোঁ, আৰু পৰিৱেশনৰ সময়ত অকণমান কেঁচা ধনিয়া পাতেৰে এয়া সজাই দিলোঁ। কম তেল কম মছলাত একেবাৰে সহজ পদ্ধতিৰে বনোৱা এয়া লাই চিকেন হৈ গ'ল। দেখিয়েই বাৰু আপোনালোকৰ খাওঁ লগা নাইনে? আপোনালোকে এনেকৈ বনাই চাব, আৰু বনাই চাই কেনেকুৱা পালে খাই পেলাই এবাৰ কমেণ্ট কৰি পেলাই জনাব। লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু বেল আইকনটো দবাই দিব। ধন্যবাদ।